হেল্ল' এভৰিৱান পুনৰবাৰ আমাৰ চেনেলটিলৈ চবকে স্বাগতম জনাইছো আজি আমি লাষ্ট ক্লাছত আমি কৰি আছিলো এমচিকিউ সিৰিজটো আমি মাৰাথন সেশন এটা কৰি আছিলো আৰু সেইটো আমাৰ কমপ্লিট হোৱা নাছিলে আধা হৈ আছিলে যেহেতু আজি সেইখিনি আমি যিখিনি বাকি আছে সেইখিনি আমি কমপ্লিট কৰিম তাৰ আগত মই এটা কথা তোমালোকক কৈ দিওঁ যে অলৰেডি আমাৰ কোৰ্সটো এভেইলেবল হৈ আছে জিটি সিটেটৰ কাৰণে এবাৰ ক্লাছ ষ্টাৰ্ট নাই হোৱা কিন্তু নেক্সট ইয়াৰ আমাৰ ক্লাছ হ'ব আৰু সেইটো কাৰণে আমি এইখিনি যিখিনি এমচিকিউ আছে সেইখিনি কৰি আছো এতিয়া ছেপ্টেম্বৰৰ কাৰণে এই কুৱেশ্যন খিনি কৈ আছিলো যে যোৱাবাৰ বেলেগ এক্সাম বিলাকতো আহিছে জিটিটো আহিছে আৰু সেই একে কুৱেশ্যন খিনি সিটেটৰ পৰা ডাইৰেক্ট কিছুমান কুৱেশ্যন আমি দেখিছো যে উঠাই দিছে তাৰপিছত মই তোমালোকক এখন ই বুকৰ কথা কৈছিলো এখন ই বুক আছে সেইখন তোমালোকে ল'ব পাৰিবা তাত পুৰা কমপ্লিট মানে যিটো কোৰ্স হয় ডিটেইলছ ইয়াত আছে আৰু সেইটো সিটেট হওক জিটি হওক বা বেলেগ যিবিলাক টিচিং এক্সাম আছে সেইবোৰৰ কাৰণেও এখন হেল্পফুল হ'ব তোমালোকে ল'ব পাৰিবা নেক্সট এখন এমচিকিউ চিৰিজো আছে আৰু সেইখন 1000ৰ এবভ এমচিকিউজ আছে এইখনো তোমালোকে ল'ব পাৰিবা এইখনৰ প্ৰাইচ হ'ল 299 আৰু এইখনৰ হ'ল 99 ঠিক আছে এইখিনি আমি কুৱেশ্যন কৰি আছিলো চাই লৈছো কিমান খিনিলৈকে আমি কৰিছিলো এক ছেকেণ্ড আমি এইটোলৈকে কৰিছিলো হয়নে এই লাষ্টৰ এছেছমেণ্টটোলৈকে কৰিছিলো মই কৈছিলো যে যিটো এণ্ডত হয় সেইটো ছাবমেটিভ এছেছমেণ্ট হয় তাৰপিছত এইটো আমাৰ ক'বলৈ থাকি গৈছিলে ছাবমেটিভ এছেছমেণ্ট মানে কি মই তোমালোকক অলৰেডি কৈছো যেতিয়া আমি কুৱেশ্যনটোত এণ্ড শব্দটো দেখিম যিটো শেষত হয় ছাবমিট কৰি দিয়া মানে ছাবমেটিভ যিটো টাৰ্ম আছে ছাবমেটিভ সেইটো হ'ল একদম শেষত হয় মানে অভাৰঅল এছেছমেণ্টটো আমি যদি ক'ব পাৰো ফাইনেল এক্সামত আমাক ক্লাছ যিমান আমি 6ৰ পৰা 7লৈ প্ৰমোশ্যন দিছো বা 7ৰ পৰা 8লৈ প্ৰমোশ্যন দিছো তাৰমানে সেইটো ছাবমেটিভ এছেছমেণ্ট হ'ব একদম লাষ্টত আমাক এখন ৰিপৰ্ট কাৰ্ডত আমাৰ লিখি দিয়ে যে আমি প্ৰমোশ্যন পাইছো নে নাই চ' সেইটো হ'ল ছাবমেটিভ এছেছমেণ্ট বুলি আমি কওঁ যিটো একদম লাষ্টত হয় ঠিক আছে ইয়াত টাইমিংটো দি থোৱা আছে চোৱা ছাবমেটিভ এছেছমেণ্ট হেপেন্স at the end of an instructional unit or course কিবা এটা instructional unit হওক বা কোৰ্সৰ হওক তাৰ যেতিয়া শেষত হয় যেতিয়া এই এণ্ড শব্দটো থাকিব তেতিয়া আমি গম পাম যে ছাবমেটিভ এছেছমেণ্টৰ কথা কৈছে পাৰ্পজটো কিছে যে ইভালুৱেট ষ্টুডেণ্টছ লাৰ্ণিং স্কিলছ acquisition and academic achievement to assign a final grade or score যেতিয়া আমাক গোটেই শেষৰ ফালে বা লাষ্টৰ ফালে যেতিয়া আমাক কিবা এটা গ্ৰেড বা স্ক'ৰ দিব সেই লাষ্টৰটোকে আমি কি বুলি কওঁ ছাবমেটিভ এছেছমেণ্ট ঠিক আছে এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ ইয়াত দিছে ইন ডিলিং উইথ ষ্টুডেণ্ট উইথ লেংগুৱেজ বেৰিয়াৰ Malati is presented with the following choices. Which, according to you, is the best choice that Malati must use to help all her learning progress, taking progress? ইয়াত এটা দিছে যে এগৰাকী ষ্টুডেণ্ট আছে তেওঁ কিছু লেংগুৱেজ বেৰিয়াৰ লেংগুৱেজ মানে শিকাত কিছুমান বেৰিয়াৰ মানে কি বাধাৰ সৃষ্টি হৈছে গতিকে তেওঁ কিবা এটা বস্তু শিকাত বাধাৰ সৃষ্টি হৈছে কি শিকাত ভাষা এটা শিকাত লেংগুৱেজ বেৰিয়াৰ বুলি কৈছে সেইকাৰণে বেৰিয়াৰ মানে হ'ল বাধা Malati is presented with the following choices আৰু মালতীক কিছুমান চইচ দিয়া হৈছে যে এইকেইটাৰ ভিতৰত কোনটো চইচ হ'ব বুলি কৈছে is the best choice that Malati must use to help all her learners make progress যদি তাই কিবা এটা বস্তু শিকিব বিচাৰিছে শিকাটো যাতে তাই প্ৰগ্ৰেছ হয় আৰু যাতে আগুৱাই যাব পাৰে সেইটো যিহেতু তাই বাধাৰ সৃষ্টি হৈছে লেংগুৱেজটো শিকা বা ভাষাটো শিকাৰ গতিকে সেইটো তাই অভাৰকাম কেনেকে কৰিব সেই অভাৰকাম বা ওলাবলৈ হলে সেই বাধাৰটোৰ পৰা বা প্ৰব্লেমটোৰ পৰা ওলাবৰ কাৰণে তাই ইয়াৰ ভিতৰত কোনটো চইচ ল'ব বুলি কৈছে প্ৰথমটো দিছে ইউজিং ট্ৰান্সলেশ্যন মেথড ট্ৰান্সলেশ্যন ইচ ৱৰ্ডছ ইনটু ৰিজনেল লেংগুৱেজ ট্ৰান্সলেশ্যন মেথড ব্যৱহাৰ কৰিব বুলি কৈছে ট্ৰান্সলেশ্যনটো জানোৱে আমি ট্ৰান্সলেট যেনেকৈ আমাৰ অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিব পাৰে বা ইংৰাজীৰ পৰা আমি অসমীয়ালৈ ট্ৰান্সলেট কৰিব পাৰোঁ বা নিজৰ ৰিজনেল ভাষালৈ আমি অসমীয়ালৈ ট্ৰান্সলেট কৰিব পাৰোঁ আমি নিজৰ ভাষা কোনোবা যদি বড়ো হয় কোনোবা বেলেগ মিডিয়াম হয় তেওঁলোকৰ নিজৰ ভাষালৈ তেওঁলোকে ট্ৰান্সলেট কৰিব পাৰে চ' এটা কৈছে যে ট্ৰান্সলেশ্যন কৰিব পাৰে যিহেতু তেওঁৰ ভাষাৰ বাধা আহিছে গতিকে সেইটো এটা অপশ্যন দিছে নেক্সট দিছে ইউজিং বাইলিংগুৱেল মেথড ব্যৱহাৰ কৰিব পাৰে বাইলিংগুৱেল মানে দুটাতে থাকে ধৰা যেনেকে তোমালোকে কেতিয়াবা কিবা এটা বস্তু যেতিয়া আমি যেনেকে আমাৰ আছামিজ মিডিয়ামৰ ষ্টুডেণ্টৰ সেইটো এটা প্ৰব্লেম থাকে যে তেওঁলোকে বস্তুবিলাক বাইলিংগুৱেলত বিচাৰে মানে ইংলিছো থকা অসমীয়াও থকা
মানে নিজৰ ভাষাটোত থকা সেই বাইলিংগুৱেল মেথডটো ব্যৱহাৰ কৰা তেওঁলোকে বিচাৰে সাধাৰণতে ঠিক আছে ইউজ বাইলিংগুৱেল মেথড ৰিপিটিং এভৰিথিং ইন ৰিজনেল লেংগুৱেজ আৰু ৰিপিটেড কৰি থকা যিখিনি বস্তু তেওঁ পঢ়িছে সেইখিনি ৰিজনেল ভাষাত নিজৰ মানে মাতৃভাষা বা যিখিনি ৰিজন বা যিখিনি এৰিয়াটোত চলিছে সেই ভাষাটো সিটো দিছে গিভিং এক্সট্ৰা টিউচন এণ্ড ৱৰ্কশ্বীট টু ষ্ট্ৰাগলিং ষ্টুডেণ্ট এক্সট্ৰা টিউচন দিব লাগে কৈছে যে তেওঁলোকে লেংগুৱেজ বেৰিয়াৰ আছে তাৰ কাৰণে তেওঁক এক্সট্ৰা টিউচন দিব লাগে কৈছে ৱৰ্কশ্বীট কৰিব লাগে কৈছে ষ্ট্ৰাগলিং ষ্টুডেণ্ট সেই যিটো ষ্ট্ৰাগল কৰি আছে বা যিটোৱে যুঁজি আছে সেই ভাষাটোৰ কাৰণে তেওঁলোকৰ কাৰণে এইটো কথা ডি নম্বৰ অপশ্যনটো দিছে ইউজ আ লট অফ পিকচাৰ্ছ জেষ্টাৰ্ছ এণ্ড ৰিয়েল লাইফ চিটুৱেশ্যন এতিয়া লাষ্টৰ চি আৰ ডি অপশ্যনটোতো একেবাৰে নহয় কাৰণ এক্সট্ৰা টিউচন দিয়াৰ কথা ইয়াত কোনো মেনশ্যন কৰা নাই তেওঁ লেংগুৱেজ বেৰিয়াৰ কৈছে তাত এক্সট্ৰা টিউচন দি কি লাভ আছে লটছ অফ পিকচাৰ তেওঁ ভাষাৰহে প্ৰব্লেম আছে তাত আমি যদি ফটো দেখুৱাওঁ মানুহৰ অংগী ভংগী দিওঁ ৰিয়েল লাইফ চিটুৱেশ্যন লগত দেখাওঁ সেইটো জানো তেওঁ সেই ভাষাৰ যিটো তেওঁ বাধাৰ সৃষ্টি হৈছে সেইটো জানো কামত দিব নিদিয়ে এতিয়া আমাৰ আহি গ'ল এই দুটা অপশ্যন এটা দিছে ইউজ ট্ৰান্সলেশ্যন মেথড আৰু দিছে ইউজিং বাইলিংগুৱেল মেথড তো ইয়াৰ ভিতৰত ট্ৰান্সলেটিং ইচ ৱৰ্ড ইন টু ৰিজনেল লেংগুৱেজ যিহেতু তেওঁৰ ভাষাৰ প্ৰব্লেম আছে গতিকে প্ৰতিটো শব্দতে হয়তো তেওঁৰ প্ৰব্লেম হ'ব হয় নে ভাষাটোৰ যিটো শিকাত প্ৰব্লেম হৈছে গতিকে আমাৰ অপশ্যনটো চবতকে এপ্ৰপ্ৰিয়েট কোনটো হ'ব অপশ্যন এ বাইলিংগুৱেল বা ৰিপিটিং কৰি থকাতকৈও এই ট্ৰান্সলেশ্যন প্ৰতিটো শব্দ যদি আমি নিজৰ মাতৃভাষালৈ ট্ৰান্সলেট কৰি লওঁ তেতিয়াহ'লে হয়তো আমাৰ কি হ'ব এই ভাষাটো শিকাত আমাৰ প্ৰব্লেমটো যিটো আছে সেইটো নাইকিয়া হৈ যাব গ্ৰেজুৱেলি যেতিয়া আমি ইংৰাজী যিখিনি শব্দ আছে এটা এটাকে যেতিয়া অসমীয়াত বুজি পাই যাম তেতিয়া আমাৰ সেই বস্তুটো প্ৰব্লেমটো নাহে এতিয়াতো ট্ৰান্সলেশ্যন মেথডটো হ'ব ঠিক আছে এইটো কাৰেক্ট আনচাৰ হ'ব নেক্সট নেক্সট কুৱেশ্যনটো দিছে কানু ইজ আ ষ্টুডেণ্ট ইন grade 6 she is a child with autism spectrum disorder last time কিন্তু আমাক অপশ্যনটো দি দিছিলে দেই lot of picture gesture আৰু dear life situationৰ কথা কৈছিলে কিন্তু যিহেতু লেংগুৱেজৰ কথা বেৰিয়াৰ আহিছে তেতিয়াহ'লে এই অপশ্যনটো জানো আমাৰ শুদ্ধ হ'ব পাৰে পিকচাৰৰ ফটো এখন দেখালে জানো ল'ৰা ছোৱালী এটাই ভাষাটো শিকিব জানো নিশিকে নহয় জেষ্টাৰ মানে হ'ল তোমালোকৰ অংগী ভংগীয়েও মানুহৰ ভাষা শিকে জানো নিশিকে গতিকে এই অপশ্যনটো ডিটো যদিও যোৱাবাৰ এই অপশ্যনটো ডি বুলি কাৰেক্ট দিছে কিন্তু এই অপশ্যনটো কাৰেক্ট নিয়মতে হ'ব নালাগে তোমালোকে অপশ্যনত চাবা লাষ্ট টাইম এই ডিটো কাৰেক্ট বুলি কৈছিলে কিন্তু ডিটো কাৰেক্ট নহয় হ'ব নালাগে মানে সেইটো ডিটো কাৰণ তাৰ লগত কোনো সামঞ্জন্যতাই নাই নেক্সট আমাৰ দিছে কানু ইজ আ ষ্টুডেণ্ট ইন গ্ৰেড 6 she is a child with autism spectrum disorder when in class she appears to be engrossed in their own world. She displays unusual behavior and does not maintain eye contact as a teacher. As a teacher, what supportive measure can you take to involve her in the class? So আমি যে এইবিলাক ডিজৰ্ডাৰ বিলাক পঢ়িছিলো বিভিন্ন ধৰণৰ লাৰ্ণিং ডিজৰ্ডাৰ আমি পঢ়িছো হয় নাই আৰু সেইটো এটা মেইন হয় মানে চিটেটৰ কাৰণে সাধাৰণতে এই যিখিনি আমাৰ মানে লাৰ্ণিং ডিজৰ্ডাৰ আছে লাৰ্ণিং ডিফিকাল্টিজ লাৰ্ণিং ডিজৰ্ডাৰ্ছ আছে বা স্পেচিয়েল এডুকেশ্যন আছে এইখিনি পৰা বা ইনক্লুচিভ এডুকেশ্যন আছে সেইখিনি পৰা বহুত কুৱেশ্যন অহা দেখা যায় প্ৰত্যেক বছৰে কুৱেশ্যন দিয়ে গতিকে তাৰে এটা উঠাই দিছিলে সেইটো হ'ল অটিজম স্পেক্ট্ৰাম ডিজৰ্ডাৰ সেইটো মই ক্লাছতো পঢ়াইছো আমাৰ যিটো জিটিপিজিটি কৰ্চ হৈ আছে তাতো মই এইখিনি কভাৰ আপ কৰিছো তাত So autism spectrum disorder. While in the class, she appears in engrossed in her own. নিজৰ দুনিয়াতহে বিজি হৈ থাকে মাষ্টৰে কি বুজাইছে নুবুজাইছে তাই সেইবোৰ একো গম নাপায় she displays unusual behavior আৰু বাকী সমনীয়া ল'ৰা ছোৱালীৰ নিচিনা যেনেকুৱা তেওঁলোকৰ আচৰণ থাকে সেই আচৰণ তাইৰ কিন্তু আচৰণটো সেই নৰ্মেল ল'ৰা ছোৱালী বিলাকৰ নিচিনা নহয় আনইউজুৱেল হয় যিটো আমি মানে সাধাৰণতে ল'ৰা ছোৱালীৰ মাজত দেখা নাপাওঁ and does not maintain eye contact আৰু টিচাৰৰ লগত কোনো দিনা আই কণ্টেক্ট নকৰে চকুৱে চাই পেলাই তেওঁ মানে কথা নকয় আই কণ্টেক্ট নকৰে এজ এ টিচাৰ হোৱাট ছাপৰ্টিভ মেজাৰ কেন ইউ টেক শিক্ষক হিচাপে তুমি এই স্পেক্ট্ৰাম ডিজৰ্ডাৰ থকা অটিজম স্পেক্ট্ৰাম ডিজৰ্ডাৰ থকা ল'ৰা ছোৱালীৰ লগত কেনেকে ডিল কৰিবা ইনভলভ হয় ইন দ্য ক্লাছ কেনেকে ইনভলভমেণ্ট কৰাবা সেই ষ্টুডেণ্টটোক যিহেতু ষ্টুডেণ্টটোৱে আই কণ্টেক্টেই নকৰে প্ৰথম অপশ্যনটো দিছে to help from learning supportive center as she can be taught with other students তাইক কৈছে যে take help from the learning supportive center learning যিবিলাক supportive center আছে সেইবিলাকৰ পৰা help সহায় ল'বলৈ কৈছে let her be in her own pace and must cannot be
done to involve her active learning. তাৰপিছত 2 নম্বৰ অপশ্যনটো কৈছে যে তাই যেনেকে আছে নিজৰ মতেই থাকিবলৈ ক'বলৈ কৈছে যে তাই যেনেকে আছে তেনেকে থাকিবলৈ দিছে, টিচাৰৰ তাত কোনো তেওঁক সহায় কৰিব নোৱাৰে, যেনে আছে তেনেকে থাকিবলৈ দিছে। অপশ্যনটো দিছে দেই এইটো কথা। চিটো দিছে ইনভলভ হাৰ বাই কমিউনিকেটিং টু হাৰ ৰেগুলাৰলি, তাইৰ লগত ৰেগুলাৰ সদায় তাইৰ লগত কি কৰিবলৈ কৈছে, কমিউনিকেট মানে কথা পাতিবলৈ কৈছে তাইৰ লগত ৰেগুলাৰলি সদায়। মেক হাৰ চিট উইথ পিয়াৰ গ্ৰুপছ, পিয়াৰ মানে হ'ল লগৰ সমনীয়া, লগৰ সমনীয়াৰ লগত বহিবলৈ দিবলৈ কৈছে, তেওঁলোকৰ লগত কথা পাতিবলৈ কৈছে, সদায় শিক্ষকজনেও তেওঁলোকৰ লগত ৰেগুলাৰলি কথা পাতিবলৈ কৈছে, সেইটো এটা অপশ্যনত দিছে। ডি নম্বৰটো দিছে ক্ৰিয়েট আ ষ্ট্ৰাকচাৰ্ড ৰুটিন ইউজিং পিকচাৰ কাৰ্ডছ, পাপেটছ এণ্ড মোৰ টেক্সচাৰ্ছ এণ্ড ভিজুৱেল ইলাষ্ট্ৰেশ্যন ষ্টিমুলেশ্যন। চ' ইয়াৰ ভিতৰত কোনটো অপশ্যন কাৰেক্ট হ'ব বুলি দিছে? তাইক আমি ছাপৰ্টিভ চেণ্টাৰলৈ নিব নোৱাৰো, কাৰণ আজিকালি ইনক্লুচিভ ক্লাছৰুম আছে, চবকে একেলগে পঢ়িব দিছে, আমি তাইক বেলেগ বুলি বেলেগ এখন স্কুলত দি দিব নোৱাৰো। চ' সেইটো অপশ্যন ডাইৰেক্টলি কটাই যাব, কাৰণ ইনক্লুচিভ এডুকেশ্যনত আমি বাৰম্বাৰ পঢ়িয়ে আছো যে চব ষ্টুডেণ্টে তাত ইনক্লুড হ'ব। স্পেচিয়েল এডুকেশ্যন হওক, কোনোবা ভিজুৱেল ইম্পেয়াৰ্ড হওক, হিয়াৰিং ইম্পেয়াৰ্ড হওক, কোনোবা হয়তো কাণেৰে নুশুনিব পাৰে, চকুৰে নেদেখিব পাৰে, কাৰোবাৰ হয়তো ভৰি এটা বেয়া হ'ব পাৰে, হাত এখন বেয়া হ'ব পাৰে, চকুৰে নেদেখিব পাৰে, হয়নে? তাৰ কাৰণে এনেকুৱা নহয় যে তেওঁক বেলেগ এখন স্কুলত দিব, চব একেলগে অহাৰ এটা চিষ্টেম কৰি পেলালে, আৰু সেইটোক আমি ইনক্লুচিভ এডুকেশ্যন বুলি কওঁ, সেইটো অলৰেডি আমি পঢ়িছো। গতিকে এইটো অপশ্যন এইটো কাটিয়ে যাব। বি অপশ্যনটো দিছে ইন হাৰ অন স্পেচ এজ মাচ কেন বি ডাজ, তাই কৈছে যে তাই যেনে আছে তেনেকে এৰি দিব লাগিব। টিচাৰ হিচাপেতো আমি এইটো কৰিব নোৱাৰো, তাই যেনেকে আছে তেনেকে থাকক, যি কৰে কৰি থাকক দে, এনেকেতো আমি এৰি দিব নোৱাৰো। অপশ্যন বি টো কাৰেক্ট নহয়, গতিকে এই দুটাটো নাইকিয়া হৈ গ'ল। ইনভলভ হাৰ বাই কমিউনিকেটিং টু হাৰ ৰেগুলাৰলি, মেক হাৰ চিট উইথ হাৰ পিয়াৰ গ্ৰুপছ। এটা অপশ্যন এইটো দিছে আৰু এটা দিছে ডি। ইয়াৰে চবতকে এপ্ৰপ্ৰিয়েট মোৰ লাগিছে যে অপশ্যন ডি টো হ'ব, আৰু আমাৰ মানে যেতিয়া আমাক আনচাৰ কিটো দিছিলে তেতিয়া অপশ্যনত ডি টোৱে দিছিলে, যে ক্ৰিয়েট আ ষ্ট্ৰাকচাৰ্ড ৰুটিন। তুমি সেই ষ্টুডেণ্টটোক কেনেকে পঢ়াবা, তুমি এটা ষ্ট্ৰাকচাৰ্ড মানে আগতীয়াকে প্লেন কৰি ল'ব লাগিব, কাৰণ ষ্টুডেণ্টটোতো নৰ্মেল ষ্টুডেণ্ট নহয়, হয় নাই? তাক আমি পিকচাৰ্ছ দেখাব পাৰো বিভিন্ন ধৰণৰ, তাক মানে প্ৰথম কথাটো হ'ল যে এটেনশ্যনটো আনিব লাগে, কাৰণ ল'ৰা ছোৱালীটোৱে আই কণ্টেক্টে নকৰে। গতিকে প্ৰথম কথাটো আমাৰ হ'ল তাক কেনেকে আমাৰ ফালে আকৰ্ষণ কৰিব পাৰো, আকৰ্ষিত কৰিব পাৰো। গতিকে পিকচাৰ কাৰ্ডছ, পাপেটছ, পাপেটছ মানে জানো নহয়, পাপেট মানে হ'ল এই যে আমি যে কওঁ হাতেৰে নচোৱা যিটো পুতলা নাচ, পাপেট মানে আমি যাক যেনেকে বিচাৰো তেনেকে নচুৱাব পাৰো। সেই পাপেটটো মানে পুতলা বিলাকত যেনেকে ষ্ট্ৰিং বিলাক বা ৰছী বিলাক লাগি থাকে, মানুহজনে যেনে ধৰণে নচুৱাই তেনেকে নাচিব। চ' সেইটো হ'ল পাপেটছ। আমি সৰু সৰু তেনেকুৱা পুতলা টাইপৰ দেখাব পাৰো। তাৰপিছত টেক্সচাৰ্ছ এণ্ড ভিজুৱেল ষ্টিমুলেশ্যন, ভিজুৱেল মানে যিটো বস্তু আমি চকুৰে দেখা পাওঁ, ভিজুৱেল কিছুমান তেনেকুৱা ষ্টিমুলেশ্যন আমি দেখাব পাৰো, সেইটো হয়তো তেওঁ তেতিয়া ক্লাছটোৰ প্ৰতি অকণমান ইনভলভমেণ্ট আহিব পাৰে, বা ছাপৰ্টিভ মেজাৰ আমি সেইটো কৰিব পাৰো। চ' অপশ্যন ডি টো কাৰেক্ট হ'ব। ইয়াতো এইটো দিয়ে আছে, এড্ৰেছিং কোৰ নিডছ, তেওঁৰ যি এড্ৰেছ বা যিখিনি তেওঁৰ আছে, চিলড্ৰেন উইথ অটিজম স্পেক্ট্ৰাম ডিজৰ্ডাৰ অফটেন ৰেছপণ্ড expectationally well in highly predictable structured environment. ঠিক আছে? ভিজুৱেল ছাপৰ্ট আমি তেওঁলোকক দিব পাৰো, চেঞ্চৰি এনগেজমেণ্ট দিব পাৰো, চেঞ্চৰ থ্ৰু দি তেওঁলোকে স্পৰ্শ কৰি পেলাই শিকিব। চ' তেতিয়া অকণমান তেওঁলোকৰ ইনভলভমেণ্ট আহিব। হ'ল? তাৰপিছতে আমাৰ নেক্সটটো আহিলে, which of the following is the most crucial resource to ensure the effectiveness of a lesson plan? যেতিয়া আমি লেচন এটা প্লেন কৰো, তাৰ ভিতৰত চবতকে ক্ৰুচিয়েল ৰিচোৰ্চটো কি হ'ব? the most crucial resource to ensure the effectiveness of a lesson plan. আমি লেচন প্লেনিঙৰ কথা পঢ়িছো আগতে, হয় নাই? আমি বিএডতো পঢ়ি আহিছো, আমি জানোৱে লেচন প্লেন। আমি সদায় আমাক লেচন প্লেন বনাবলৈ দিছিলে যেতিয়া আমি ক্লাছ গৈছিলো। অকল লেচন বুলিয়ে নহয়, আমি যেতিয়া কিবা এটা কাম কৰো আগতীয়াকে, তাৰ আগত আমাৰ প্লেনিং থাকে। প্লেন এটা আমি কৰো, কোনোবাত ফুৰিব গৈছো, তাৰ কাৰণেও আমাৰ প্লেনিং থাকে, আমি কি কি কৰিম, কি কি বস্তু লৈ যাম, কোন কোন জেগাত ফুৰিম। সেই জেগাটোতো গোটেইখিনি চাবৰ কাৰণে পচিবল নহয়, হয় নাই? কাৰণ আমি 2-3 দিনৰ কাৰণে যাওঁ, গতিকে সেই কম সময়ৰ টাইমত আমি কি কি কৰিম, কেনেকে যাম, ক'ত কি কৰিম, এটা প্লেন বনাওঁ। চ' আমি সেই শিক্ষাৰ ক্ষেত্ৰতো তেনেকে আমি কি কৰো, এটা লেচন প্লেন থাকে। গতিকে ইয়াৰ ভিতৰত কোনটো এফেক্টিভ হ'ব, চবতকে ভাল আমি মানে কৰিলে আমাৰ কামত আহিব ক্লাছৰুমত? টেক্সটবুক এণ্ড notebooks for every learners, most crucial বুলি কৈছে দেই, crucial resource to ensure that effectiveness of a lesson plan. Effectiveness lesson plan to effective কেতিয়া হ'ব, ইয়াৰ ভিতৰত চবতকে crucial resource কি হ'ব? The computer to show videos and clips to make lesson interesting, a lesson with embed assessment to check for students learning,
A variety of displays and model relevant to the lesson. So কোনটো হবে ইয়াৰ ভিতৰত প্ৰথমটো যে টেক্সটবুক এণ্ড নোটবুক এটোতো নহয় the computer to show video every time আমাৰ কম্পিউটাৰত ভিডিঅ' দেখাই থকা ক্লিপ দেখাই থকা আমাৰ কাৰণে পচিবল নহয় হয় নাই ক্লাছৰুমটোত কাৰণ থাকে 40 মিনিটছ 45 মিনিটছ বা 40 মিনিটছ তো সেই 40 মিনিটছৰ ভিতৰতে আমি গোটেইখিনি কৰিব লাগিব ক্লাছটো ইন্ট্ৰডিউচ কৰিব লাগিব ল'ৰা ছোৱালীক কুৱেশ্যন সুধিব লাগিব তাৰ মাজতে এক্সপ্লেনেশ্যনো থাকিব তেওঁলোকে বুজি পাইছে নাই প্ৰগ্ৰেছটো চেক কৰি থাকিব লাগিব গতিকে অকল ভিডিঅ' ক্লিপছবোৰ দেখাই দিলে কিন্তু নহ'ব a variety of displays and models every time তুমি displacement model দেখায়ো তুমি ক্লাছৰুমটো গোটেই কমপ্লিট কৰিব নোৱাৰা তোমাৰ সিলেবাসে শেষ নহ'ব লাষ্টত আমাৰ অপচনত থাকিলে সি গতিকে আমাৰ সি কুৱেশ্যন আনসাৰটো এপ্ৰপ্ৰিয়েট হ'ব lesson with embed assessment to check in students learning তুমি যেটো পঢ়াই আছা তাৰ মাজে মাজে assessment থাকিব লাগে ল'ৰা ছোৱালী কিমান প্ৰগ্ৰেছ কৰিছে তুমি যিমানখন পঢ়ালা তাতে তুমি দুটা কুৱেশ্যন দিলা পাৰিছে নে নাই পৰা তেতিয়াহে আমি গম পাম যে ষ্টুডেণ্টে বুজি পাইছে নে নাই পোৱা সো হেতুৱে হ'ব এফেক্টিভনেছ ঠিক আছে মেজাৰ্ছ আউটকাম সবতকে ক্ৰুচিয়েল যেতিয়া আমি লেসন প্লেন এটা বনাও সবতকে টান কামটোৱে এইটো হ'ল যে তেওঁলোকৰ কি আউটকাম মেজাৰ্ছ আউটকামটো চেক কৰা গাইড ইনষ্ট্ৰাকশ্যন তাৰপিছত ডিফাইন্স এফেক্টিভনেছ কিমান ইফেক্টিভ হৈছে নে নাই হোৱা তুমি যিটো কুৱেশ্যন দিছা সেই কুৱেশ্যনটোৰ লগত সামঞ্জস্যটোতো থাকিব লাগিব লেসনৰ লগত হয় নে লেসনৰ পিছফালেতো বহুত কুৱেশ্যন থাকে কিন্তু সেইটোতকেও কিছুমান ইণ্টাৰেষ্টিং কুৱেশ্যন আমি বনাব পাৰো ক্লাছৰ মাজত যিবিলাক ষ্টুডেণ্টক আমি সুধিব পাৰো সো সেইটোৱে সবতকে ক্ৰুচিয়েল ৰিচোৰ্চ হয় তাৰপিছত নেক্সট কুৱেশ্যন এইটো বহুত দৰকাৰী এটা কুৱেশ্যন হয় দেই এইটো মানে আহে প্ৰায় কুৱেশ্যন এইটো মই অহা দেখিছো আগতেও আহিছে চ' এইটো যে which is the best way to tackle truancy TRUANC truancy মানে হ'ল পলায়ন কৰা ঠিক আছে কিছুমান ল'ৰা ছোৱালী এনেকুৱা আছে যে ক্লাছৰ পৰা পলাই ভয়ত বা ক্লাছলৈ নাহে সেই তেনেকুৱা সেই ষ্টুডেণ্টবোৰৰ লগত আমি কেনেকৈ ডিল কৰিম বেষ্ট ৱে to understand cause and find solution on the case by case basis maintaining attendance register to have roll call for every period having strict rules for punishing learners who are frequently defaulters holding teachers responsibility and accountability for resolving these issues এই কুৱেশ্যনটো আমি যদি চাব পাৰো মানে চাওঁ তেতিয়াহ'লে এই পাৰ্টটো একশ্যন ৰিচাৰ্চৰ পৰা দিছে ঠিক আছে একশ্যন ৰিচাৰ্চৰ এটা মানে টিচাৰৰ কাৰণে এটা ইম্পৰ্টেণ্ট টপিক হয় একশ্যন ৰিচাৰ্চ একশ্যন ৰিচাৰ্চত সদায় ইমিডিয়েট ৰিজাল্ট দিয়ে যে ষ্টুডেণ্ট এটা এনেকুৱা এটা প্ৰব্লেম হৈছে আমি ৰিচাৰ্চ কৰি চালো লগালগ সেইটোৰ ওপৰত আমি একশ্যন ল'ব পাৰো সেইকাৰণে তাক নাম দিছে একশ্যন ৰিচাৰ্চ ঠিক আছে লগালগ আমি ৰিচাৰ্চ কৰি কিটো প্ৰব্লেম হৈছে চাৰ্চ কৰি পেলাই আমি সেই তাৰ ওপৰত একশ্যন ল'ব পাৰো চ' ট্ৰেকল ট্ৰুৱেঞ্চিটো সেই তেনেকুৱা ধৰণৰ এটা হয় মানে এইটো সাধাৰণতে মানে যিটো তোমাৰ ধৰা এডলচেঞ্চ পিৰিয়ড হয় সেইটো সময়ত বা কৈশোৰ অৱস্থাত যিটো ল'ৰা ছোৱালীকে তোমাৰ মানে হয় সেইটো অৱস্থাত আমি সাধাৰণতে এই পিৰিয়ডটো তেনেকুৱা ধৰণৰ আমি দেখিবলৈ পাওঁ এডলচেঞ্চ পিৰিয়ডত So to understand cause and find a solution প্ৰথমটো ঠিকে জানে লাগিছে maintaining attendance তুমি ৰেগুলাৰ এটেণ্ডেন্স লৈ প্ৰতিটো ক্লাছত এটেণ্ডেন্স লৈ কিবা কৰিব পাৰিবা জানো যি পলাব এনেও পলাব হেভিং ষ্ট্ৰিক্ট ৰুল পানিছমেণ্টটোতো একদম নেগেটিভ টাৰ্ম হয় মই আগতেও কৈছো পেডাগজিত আমি নেগেটিভ টাৰ্ম ব্যৱহাৰ নকৰো পানিছিং লাৰ্ণিং পানিছমেণ্টটোতো আজিকালি একেবাৰে মানে ৰেষ্ট্ৰিক্টেডে কৰি দিছে মানে তাৰ ওপৰত ল চও ওলাইছে যে আমি ষ্টুডেণ্টক কেতিয়াও পানিছমেণ্ট মানে ফিজিকেল পানিছমেণ্ট আমি তেওঁলোকক দিব নোৱাৰো পজিটিভ পানিছমেণ্টটো দিব পাৰা এতিয়া বহুতে সুধিব পাৰে যে পজিটিভ পানিছমেণ্টটো কেনেকুৱা ধৰণৰ পানিছমেণ্ট হয় পানিছমেণ্টটো পানিছমেণ্ট আকৌ পজিটিভ পানিছমেণ্ট ক'ৰ পৰা আহি গ'ল চ' পজিটিভ পানিছমেণ্ট বুলিও এটা আছে পজিটিভ পানিছমেণ্টটো এনেকুৱা ধৰণৰ তুমি উদাহৰণ ল'ব পাৰা যেনেকে আমি যেনিবা ষ্টুডেণ্ট এটাই তুমি হোমৱৰ্ক দিছা ৰেগুলাৰ বেচিছত সি হোমৱৰ্ক নকৰে এতিয়া আমিতো মাৰ ধৰ কৰিব নোৱাৰো যিহেতু ৰুল ৰেগুলেশ্যন এইবোৰ ল চ উলিয়াই থৈছে গতিকে আমি এটা কাম কৰিব পাৰো তেওঁলোকৰ যিটো ৰিক্ৰিয়েশ্যন পিৰিয়ডত থাকে বা তাৰপিছত তেওঁলোকে খেলা ধূলাৰ এটা সময় থাকে ল'ৰা ছোৱালী চাপ'জ খেলি খুব ভাল পায় তুমি তাক পজিটিভ পানিছমেণ্ট এইটো দিব পাৰা যে খেলাৰ পিৰিয়ডটোত তাক সি যে হোমৱৰ্কখিনি নকৰিলে সেই হোমৱৰ্কটো আমি কৰিবলৈ দিব পাৰো সেইটো হ'ল পজিটিভ পানিছমেণ্ট তাক ফিজিকেলি আমি একো অপকাৰ কৰা নাই একোৱে তাক পানিছমেণ্ট দিয়া নাই সেইটো হ'ল পজিটিভ পানিছমেণ্ট খালি তাক খেলাটোৰ পৰা ৰখাই পেলাই আমি সেই হোমৱৰ্ককেইটা কৰাইছো তেতিয়া সি যেতিয়া যিহেতু খেলি ভাল পায় গতিকে নেক্সট টাইম সি হোমৱৰ্ককেইটা ঘৰত কৰি আনিব কাৰণ সদায় যেতিয়া তাৰ খেলাৰ পিৰিয়ডটো মিছ হৈ যাব সেইটোতো তাৰ কাৰণে এটা মানে নিজে সি অশান্তি পাব গতিকে নেক্সট টাইম সি এইটো কৰি আনিব সেইটো এটা পজিটিভ পানিছমেণ্ট হয়
গতিকে ইয়াততো পজিটিভ পানিচমেন্টৰ কথা অহা নাই, এইটো কাটিব পাৰো। তাৰপিছত হোল্ডিং টিচাৰ্ছ ৰেছপনচিবিলিটি একাউণ্টেবিলিটি ফৰ ৰিচলভিং দিজ ইছ্যুজ, এইটো নহব। তো এইটো হ'ব টু আণ্ডাৰষ্টেণ্ড কজ, কিহৰ কাৰণে তেওঁনো পলায়ন কৰিছে সেইটো আমি প্ৰথম চাই ল'ব লাগিব। তাৰপিছত তাৰ সলিউশ্যন, তাৰপিছত কেছ বাই কেছ বেচিছ। ঠিক আছে, প্ৰথমতে নিজে আমি কৰি চাম, যদি পৰা নাই তেতিয়া তুমি কাৰোবাৰ হেল্প ল'ব পাৰিবা। কিন্তু প্ৰথম কথাটোৱে আমি হ'ল যে কিহৰ কাৰণে কৰিছে, কাৰণটো কি, কজটো কি, আমি সেইটো চাম। হয়তো তেওঁ কিবা ঘৰত ইছ্যু থাকিব পাৰে বা কিবা প্ৰব্লেম তেওঁৰ থাকিব পাৰে, সেইটো কাৰণে হয়তো তেওঁ তেনেকুৱা কৰিছে। বা তেওঁ লেটকে আহিছে ক্লাছলৈ, ডেইলি কিয় লেট আহিছে, তাৰ কাৰণটো কি, তাৰপিছত আমি কেনেকে ঠিক কৰিব পাৰো সেই বস্তুটো। চ' আনচাৰ এটো আমাৰ কি হ'ব, কাৰেক্ট। এতিয়া কিহৰ কাৰণে হ'ব মই তোমালোকক সেইটোও বুজাই দিছো, হয়নে? এইকেইটা কিয় নহলে বা এইটো কিয় হৈছে সেইটোও কৈ দিছো, যাতে কনফিউজনটো আমাৰ নাথাকক। এই অপশ্যনটো হ'ল, চোৱা এই অপশ্যনটো কাৰেক্ট দেখিছানে? কিহৰ কাৰণে হ'ল এইটোও দি দিছে, এড্ৰেছিং ৰুট কজ, ইফেক্টিভনেছ, ইণ্টাৰভেনশ্যনছ আৰু চাইল্ড চেন্ট্ৰিক এপ্ৰচ। চ' এইকেইটা ইয়াত দি থোৱা আছে, তোমালোকে চাব পাৰিবা। আৰু ট্ৰেন্সি ষ্টিম ফ্ৰম ডাইভাৰ্ছ পাৰ্চনেল ফেমিলিজ অৰ চাইকলজিকেল ইছ্যু, গতিকে যিটো পলায়ন, যিটো মানে তেওঁলোকৰ মনোভাৱ আছে, সেই পলায়ন মনোভাৱটো পাৰ্চনেল ৰিজনো হ'ব পাৰে, ফেমিলিৰ কিবা ইছ্যুজো হ'ব পাৰে, বা চাইকলজিকেলি তেওঁ কিবা ইছ্যু থাকিব পাৰে, সেইটো কাৰণেই হ'ব। বিভিন্ন ধৰণৰ কাৰণ হ'ব পাৰে পলায়ন কৰাৰ যিটো তেওঁ মনোভাৱ। সেইটো অকল মানে ষ্টুডেণ্টক আমি ব্লেম দিব নোৱাৰো, হয়তো তেওঁ সেইটো পাৰ্চনেল সৰুৰ পৰাই কিবা তেনেকুৱা ধৰণৰ হয়তো ফেচ কৰাত প্ৰব্লেম হ'ব পাৰে, ফেমিলি ইছ্যু লৈ থাকিব পাৰে, বা চাইকলজিকেলিও কিবা ইছ্যু তেওঁলোকৰ থাকিব পাৰে। চ' সেইকেইটা। নেক্সট আমাৰ কুৱেশ্যনটো আহি গ'ল, উইচ অফ দ্য ফলোইং ইজ ট্ৰু এবাউট লাৰ্ণিং। লাৰ্ণিঙৰ লগত ৰিলেট কৰি মই আগত পিছলৈ চাম, যদি কেনেবাকে কুৱেশ্যন ৰিপিট হৈছে তেতিয়া আমি সেইকেইটা নাইকিয়া কৰিম দেই। উইচ অফ দ্য ফলোইং ইজ ট্ৰু এবাউট লাৰ্ণিং, ইয়াৰ ভিতৰত কোনটো, লাৰ্ণিং মানে জানা নহয় কিবা এটা বস্তু শিকা, হয় নাই? গতিকে শিকাৰ লগত ৰিলেটেড কৰি পেলাই কোনটো ইয়াৰ লগত মানে শুদ্ধ বুলি কৈছে, ট্ৰু। ট্ৰু মানে কি, শুদ্ধ, সত্য বুলি কৈছে। লাৰ্ণিং ইজ আ পাৰ্মানেণ্ট চেঞ্জ ইন বিহেভিয়াৰ ডেট কেনট বি আনডান। এতিয়া কৈছে যে লাৰ্ণিং, যেতিয়া আমি কিবা এটা বস্তু শিকো, সেইটো পাৰ্মানেণ্ট চেঞ্জ হৈ যায় আমাৰ বিহেভিয়াৰত কৈছে, আৰু সেইটোক আমি কেতিয়াও সাল সলনি কৰিব নোৱাৰো বুলি কৈছে, প্ৰথম অপশ্যনটো। 2 নম্বৰটো কৈছে লাৰ্ণিং কেন বি এডাপ্টেড থ্ৰু নিউ এক্সপিৰিয়েঞ্চ। আমি যিমানেই এক্সপিৰিয়েঞ্চ পাই গৈ থাকো, আমাৰ সিমানেই লাৰ্ণিংটো কি হৈছে, মানে আমি নতুন নতুন বস্তু এডাপ্ট কৰি গৈ থাকো। হয়, এইটো ঠিকেই আছে। দ্য এবিলিটি টু লাৰ্ণ ডিপেণ্ডছ solely অন IQ অফ এন ইণ্ডিভিজুৱেল। মানুহজনৰ IQ ওপৰত কি কৈছে, লাৰ্ণিংটো ডিপেণ্ড কৰে বুলি কৈছে। ডি অপশ্যন দিছে লাৰ্ণিং ইজ অলৱেজ আ পজিটিভ এণ্ড লিবাৰেটিং এক্সপিৰিয়েঞ্চ। লাৰ্ণিংটো সদায় পজিটিভে হ'ব বুলি কৈছে, আৰু লিবাৰেটিং এক্সপিৰিয়েঞ্চ বুলি কৈছে। এনেকুৱা নহয় যে আমি কিবা এটা বস্তু দৈনন্দিন জীৱনত পাইছো, যিয়ে শিকি আছো সি সদায় পজিটিভ হ'ব, এনেকুৱা নহয়। কেতিয়াবা আমি চিটুৱেশ্যন এনেকুৱা পাইছে, বহুত বেয়া চিটুৱেশ্যনো পাইছো, তাৰ পৰাও আমি শিকিছো। গতিকে লাৰ্ণিংটো পজিটিভো হ'ব, নেগেটিভো হ'ব। গতিকে এই অপশ্যনটো অকল পজিটিভ হ'ব যেনেকুৱা নহয়। গতিকে আমি ডি নম্বৰ অপশ্যনটোতো ডাইৰেক্ট কাটিয়ে দিব পাৰো। অকল IQ-টোৰ ওপৰত ডিপেণ্ড কৰে বুলি কৈছে নহয়। কিছুমানে বহুত বেছি IQ থাকিব পাৰে, কিন্তু তেওঁ ইমান এক্সপিৰিয়েঞ্চ নাই জীৱনত। গতিকে সেই ব্যক্তিজনে IQ বহুত থাকে বুলি বহুত জানিব বুলি আমি ক'ব নোৱাৰো, বা বহুত শিকিছে বুলি ক'ব নোৱাৰো। গতিকে চি অপশ্যনটো কাটি দিলো আমি। লাৰ্ণিং কেন বি এডাপ্টেড থ্ৰু নিউ এক্সপিৰিয়েঞ্চ, এইটো একদম এপ্ৰপ্ৰিয়েট যেন লাগিছে। তাৰ ওপৰতো দিছে লাৰ্ণিং ইজ আ পাৰ্মানেণ্ট চেঞ্জ ইন বিহেভিয়াৰ। যেতিয়া আমি কিবা এটা বস্তু শিকো, সেইটোক আমাৰ লাৰ্ণিং একদম পাৰ্মানেণ্ট হৈ যায়, আৰু সেইটো আমি সাল সলনি কৰিব নোৱাৰো। এনেকুৱা নহয় মানুহ এজন আজি হয়তো 5 বছৰ আগতে বহুত বেয়া আছিলে, এইটো হয়তো সলনি হৈ পেলাই ভাল হৈ গ'ল। এনেকুৱা নহয় যে তেওঁ বেয়া আছিলে সদায় বেয়াই থাকিব, তেনেকুৱাতো নহয়। গতিকে পাৰ্মানেণ্ট চেঞ্জ ইন বিহেভিয়াৰ এইটোতো হ'ব নোৱাৰে। অপশ্যনটো আমি এইটো কি কৰিব পাৰো, কাটি দিব পাৰো। ঠিক আছে, কুৱেশ্যন বিলাক আমি ভালকে পঢ়ি চাব লাগিব দেই, তেতিয়াহে আনচাৰটো কৰিব পাৰিম। তাৰপিছত বিটো দিছে লাৰ্ণিং কেন বি এডাপ্টেড থ্ৰু নিউ এক্সপিৰিয়েঞ্চ। নতুন নতুন আমি অভিজ্ঞতাৰ পৰা নতুন নতুন বস্তু শিকি থাকো। কোনোবাই হয়তো আগতে খুব চিঞৰি চিঞৰি পঢ়িছিলে, হোষ্টেলত যোৱাৰ লগে লগে 2জনী বা 3জনী ৰুমমেট হোৱাৰ লগে লগে তেওঁ কি আছে, চিঞৰি পঢ়া অভ্যাসটো নাইকিয়া কৰিব লাগিব। সেইটো এক্সপিৰিয়েঞ্চ, নতুন এটা অভিজ্ঞতাৰ পৰা তেওঁ গম পালে যে হয়তো এনেকে কৰিলে মোৰ নহ'ব। সেইটো এটা নতুন এক্সপিৰিয়েঞ্চ, সেইটো এডাপ্ট কৰিব পাৰিব। মানে তেওঁ সেই মানে শিকাৰ মানে যিটো পৰিস্থিতি পাইছে, সেইটো কাৰণেহে তেওঁ সেই বস্তুটো শিকিব পাৰিছে। হয়তো তেওঁ নোৱাৰা হেঁতেন, বা লগত তেনেকুৱা 3জনী বা অকলশৰীয়াকে পঢ়াহেঁতেন, হয়তো তেওঁ চিঞৰিয়ে পঢ়িলেহেঁতেন চাগে। গতিকে সেইটো আমি কি কৰিব পাৰো, এডাপ্টেড থ্ৰু নিউ এক্সপিৰিয়েঞ্চ। এইটোৱে আমাৰ বি অপশ্যনটো কি হ'ব, কাৰেক্ট। ঠিক আছে নে? এইটো চোৱা, বিটো অপশ্যন কাৰেক্ট আছে। এতিয়া কিহৰ কাৰণে কাৰেক্ট মই অলৰেডি বুজাই দিলো, হয় নাই?
আৰু লাৰ্ণিংটো কেতিয়াবা ৰিলেটিভলি একদম পাৰ্মানেণ্ট চেঞ্জ নহয়, আমি তাক মডিফাই কৰিব পাৰোঁ, কিছুমান বস্তু আমি পাহৰি যাওঁ আকৌ আমি চেঞ্জ কৰোঁ, হয় নাই? সেইকেইটা আমি এইখিনি কৰিব পাৰোঁ। আৰু একদম অকল মই আগতেও কৈছোঁ যে আমি এজন ব্যক্তিক অকল IQ-টোৱে ইনফ্লুৱেঞ্চ নকৰে, তেওঁক মানে হেৰিডিটি প্লাছ এনভাইৰনমেণ্ট দুটাই ক্ৰিয়েট কৰে। মই তোমালোকক সেইটো কাৰণে আগত এটা মই উদাহৰণ দিছিলোঁ যে যেতিয়া আমি আইডেণ্টিকেল টুইন একে দেখা বা একে কাৰ্য থকা বা একে সমান সমান IQ থকা ল'ৰা ছোৱালীক যদি আমি ভাল বা বেয়া এনভাইৰনমেণ্ট, এটাক বহুত ভাল পৰিৱেশত ডাঙৰ দীঘল কৰা, এটাক বহুত বেয়া পৰিৱেশত ডাঙৰ দীঘল কৰা, দুটাৰ মাজত যদিও IQ সমান কিন্তু তেওঁলোকৰ পাৰ্থক্য থাকিব, কাৰণ তেওঁলোকে পৰিৱেশ দুটাই ইনফ্লুৱেঞ্চ কৰে। আমাক অকল বহুত হাই IQ আছে, হেৰিডিটিকেলি মা দেউতা বহুত চোকা কাৰণে আমালৈ আহিছে, আমিয়ে চোকা হ'ম তেনেকুৱা নহয়, সেইটো পৰিৱেশটোও আমি পাব লাগিব। কোনোবা ভাল ছিংগাৰ হলে মাক দেউতাক বহুত ভাল গান গোৱা হলে ল'ৰা ছোৱালী যে ভাল গান গাব পাৰিব তেনেকুৱা নহয়, হয়তো তেওঁ সেইটো কেপাচিটি থাকিব পাৰে কিন্তু পৰিৱেশটোতো পাব লাগিব, তেতিয়াহে তেওঁ আগুৱাই যাব পাৰিব, হয় নাই? গতিকে সেইটো অপশ্যন ইয়াৰ কাৰণে, সেইটো কাৰণে এইটো নহল। Next number question, which one of the following is not taken into consideration while preparing the blueprint of the test? আমি যেতিয়া কিবা এটা বস্তু blueprint উলিয়াও, blueprint মানে গম পোৱা নহয়, so blueprint উলিওৱাৰ আমি যেতিয়া কিবা এটা বস্তু blueprint উলিয়াও, সেই blueprint উলিওৱাৰ আগত আমি কি কৰি লওঁ? এটা এখন মানে চাৰ্ট বা মোটামুটিকে আমি কিবা এটা বস্তু বনাই লওঁ যে কি কৰিব লাগিব, blueprint এটা, হয়নে? so এইটো তাৰ ভিতৰত দি গৈছে যে blueprintৰ ইয়াৰ ভিতৰত কোনটো not taken into consideration, ইয়াৰ ভিতৰত কোনটো দৰকাৰী নাই যেতিয়া আমি blueprint এটা prepare কৰো? প্ৰথমটো দিছে topic, instructional objectives, forms of question আৰু teaching time. যদি তোমালোকে আগতে বিএডত তোমালোকক হয়তো শিকাইছে নে নাজানো, কিন্তু আমাক এইটো ব্লুপ্ৰিণ্টটোৰ কথা, কেনেকে ব্লুপ্ৰিণ্ট প্ৰিপেয়াৰ কৰিব লাগে আমাক সেইটো শিকাইছিলে, আৰু তাতে কি কি লাগে সেইটো কথাও আমাক কৈছিলে। গতিকে নট টেকেন ইনটু কনচিডাৰেশ্যন কৈছিলে, প্ৰথম টপিকটো ডেফিনেটলি থাকিব লাগিব। আমি যেতিয়া কিবা এটা বস্তুৰ ওপৰত ব্লুপ্ৰিণ্ট বনাম, আগতীয়াকে কিবা এটা বস্তু যেতিয়া এটা প্ৰিপাৰেশ্যন কৰি ল'ম, কেনেকে কৰিম কি কৰিম, ব্লুপ্ৰিণ্ট এটা যেতিয়া বনাম তাৰ কাৰণেতো আমাক কিবা এটা টপিকটো লাগিবই, গতিকে এইটো ঠিকেই আছে, সেইটোক আমি কাটিব নোৱাৰো। ইনষ্ট্ৰাকচনেল অবজেক্টিভ লাগিবই, আমি যিকোনো কাম এটা কৰাৰ আগত আমি কি অবজেক্টিভটো ছেট কৰি লওঁ, যেনেকে আমি ৰিচাৰ্চ কৰিবলৈ লৈছো, কিবা এটা টপিকৰ ওপৰত তুমি ৰিচাৰ্চ কৰিছা, তাৰ আগত তুমি কি অবজেক্টিভ ছেট কৰিবা যে তুমি কোনটো কেটেগৰী মানুহৰ ওপৰত ৰিচাৰ্চ কৰিবা বা কোনটো টপিকৰ ওপৰত ৰিচাৰ্চ কৰিবা, কিহৰ কাৰণে কৰিছা, কি আউটকাম আহিব, সেইবোৰ অবজেক্টিভটো থাকিবই, এইটো ঠিকেই আছে। ফৰ্মছ অফ কুৱেশ্যনো থাকিব ব্লুপ্ৰিণ্টত, সেইটোও ঠিক আছে। কিন্তু টিচিং টাইম, কিমান টাইম লাগিব সেই বস্তুটো, তাত টিচিং টাইমটো আমাৰ ব্লুপ্ৰিণ্টত যেতিয়া আমি বনাওঁ, আমাৰ বিএডত শিকাওঁতেও এইটো কৈছিলে যে টিচিং টাইমটো তাত মেনশ্যন নাথাকে। গতিকে আমাৰ ডি নম্বৰটো মানে সেইটো কনচিডাৰেশ্যনত নধৰে, টপিক লাগিব, অবজেক্টিভ লাগিব, কুৱেশ্যনছ লাগিব, কিন্তু টিচিং টাইমটো তাত মেনশ্যন কৰা নাথাকে। গতিকে ডি অপশ্যনটো কাৰেক্ট হ'ব। A test blueprint is a three-dimensional chart that ensures a test is valid and balanced. গতিকে এটা থ্ৰী-ডাইমেনশ্যনেল এখন চাৰ্ট হয় য'ত এনচিয়ৰ কৰিব টেষ্ট এটা ভেলিড হয় নে নহয়, ভেলিড হয় নাই বা বেলেঞ্চড হয় নে নহয়। It's maps out specific design elements of the assessment. প্ৰথমটো হ'ল instructional objective থাকিব, decide কৰিব যে cognitive level জুখিবলৈ কৰিছে নে, knowledge জুখিবলৈ কৰিছে, understanding কৰিব নে, application কৰিব নে, কি বস্তু। টপিক কণ্টেণ্ট, কোনটো টপিক ল'ব, আউটলাইনছ ইন স্পেচিফিক ইউনিট অৰ চেপ্টাৰ্ছ টু বি কভাৰ্ড, কোনকেইটা টপিক কভাৰ হ'ব, কোনকেইটা স্পেচিফিক ইউনিট কভাৰ হ'ব, সেইটো আমাৰ টপিক আৰু কণ্টেণ্টত আহি যাব। ফৰ্মছ অফ কুৱেশ্যন, তুমি কুৱেশ্যনটো কি ধৰণৰ কুৱেশ্যন দিবা, ব্লুপ্ৰিণ্ট যে বনাইছা এইটো টপিকৰ ওপৰত যে মাল্টিপল চইচ কুৱেশ্যন দিবানে, শ্বৰ্ট আনচাৰ টাইপ কুৱেশ্যন দিবানে, এছে টাইপ কুৱেশ্যন দিবানে, সেইটো ডিপেণ্ড কৰিব। কিন্তু টাইম যিটো আমাৰ টিচিং টাইমৰ কথা কৈছে, represents an instructional duration spent in the classroom before the test is designed, making it irrelevant to the structural mapping of assessment. হেতু তুমি ক্লাছৰুমত যেতিয়া যাবা তেতিয়া তোমাৰ টিচিং টাইমটো কথা আহিব, কিন্তু ব্লুপ্ৰিণ্টটো বনাওঁতে আমাক টিচিং টাইমটো প্ৰয়োজন নাথাকে। Next, a student in a class is often not completing his home assignment. He misuses his timeline to submit the task and seeks for an extension of date. According to other teachers, he has been noted as a defaulter and not good in his studies. The physics teacher is very particular about the deadline and does not allow extensions of date.
What can be done in such a situations if you were in the place of the teacher? So ইয়াতে আমাক question এটা দিছে যে এজন student আছে এটা ক্লাছত কোনটো ক্লাছ সেইটো মেনশন কৰি দিয়া নাই ক্লাছ এটা বুলি কৈছে is often not completing his home assignment আৰু তাক দেখা গৈছে যে সেই ল'ৰাটোৱে মানে কি কৰে প্ৰায়ে তাক ঘৰত যিখিনি কৰিবলৈ দিয়া হোম এছাইনমেণ্ট কৰিবলৈ দিয়া হয় সেই ঘৰত দিয়া এছাইনমেণ্ট খিনি সি কমপ্লিট নকৰে he misses his timeline আৰু যিটো টাইমলাইন আমাক দিয়ে ন যে 10 তাৰিখৰ ভিতৰত দিব লাগিব দেই তোমালোকে 5 তাৰিখৰ ভিতৰত দিব লাগিব সোমবাৰৰ ভিতৰত দিব লাগিব এটা ডেডলাইন আমাৰ টিচাৰ বিলাকে দি দিয়ে সি কি কৰে হি মিছেছ হিজ টাইমলাইন টু ছাবমিট দ্য টাস্ক আৰু সি সদায় সেই কামটো ছাবমিট কৰিবৰ কাৰণে সি সদায় কি কৰে লেট কৰে মানে টাইমত সি ছাবমিট কৰিব নোৱাৰে এণ্ড ছিক্স অফ এন এক্সটেনশ্যন অফ ডেট আৰু টিচাৰক কয় যে এদিন বঢ়াই দিয়কচোন দুদিন বঢ়াই দিয়কচোন মই কাইলৈ দিম পৰহিলৈ দিম সি তেনেকৈ এক্সটেণ্ড কৰি থাকে according to other teachers আৰু বেলেগৰ টিচাৰৰ মতে he has been noted as a defaulter আৰু তাক ডিফল্টাৰ মানে এই এনেকুৱাই আৰু বেয়া ষ্টুডেণ্ট বুলি তাক এটা ডিফল্টাৰ হিচাপে নাম দি দিছে and not good in his studies আৰু সি পঢ়াটো ভাল নহয় আৰু ফিজিক্সৰ যিজন টিচাৰ আছে the physics teacher is very particular আৰু ফিজিক্সৰ যিজন টিচাৰ আছে তেওঁ বিৰাট ষ্ট্ৰিক্ট মানে তেওঁ একদম ডেডলাইন 10 তাৰিখ মানে 10 তাৰিখে আৰু তাতকে তেওঁ এক্সটেণ্ড নকৰে what can be done in such a situation আৰু এনেকুৱা এটা চিটুৱেশ্যনত কি কৰিব পাৰি if you were in the place of the teacher সেই শিক্ষকজন সেই ফিজিক্স টিচাৰৰ বদলি যদি তুমি থাকিলাহেঁতেন তুমি কি কৰিলা হয় so কুৱেশ্যনটো চোৱাচোন ইমান দীঘলীয়া এটা লাইন বনাই দিছে হয়নে কুৱেশ্যনটো পঢ়োতে আমাৰ বহুতখিনি টাইম গুচি যায় প্ৰথম কুৱেশ্যনটো দিছে trust the capability of the student respond to students pace of learning make efforts to understand his background and reason for being able to complete his task to understand his background and not able to complete his task তাক কৈছে যে trust his capability আমি ষ্টুডেণ্টক সদায় যিটো capability আছে সেইটো trust কৰিব লাগে আৰু পেচ অফ লাৰ্ণিং পেচ মানে কি নিজৰ সুবিধাৰ মতে কোনোবা হয়তো তুমি অংক এটা দিছা কিবা এটা দিছা কোনোবা হয়তো 10 মিনিটত মুখস্থ কৰিব পাৰে কাৰোবাৰ হয়তো এদিন লাগিব পাৰে কাৰোবাৰ হয়তো সেই একেটা টপিকে দুদিন বা তিনিদিনো লাগিব পাৰে কাৰোবাৰ হয়তো এসপ্তাহো লাগিব পাৰে সেইটোক আমি পেচ অফ লাৰ্ণিং বুলি কওঁ নিজৰ সুবিধাৰ মতে মেক এফৰ্টছ টু আণ্ডাৰষ্টেণ্ড হিজ বেকগ্ৰাউণ্ড আৰু টিচাৰজনে তেওঁৰ বেকগ্ৰাউণ্ডটো জানিবৰ বা আণ্ডাৰষ্টেণ্ড বুজিবৰ চেষ্টা কৰিব লাগে ৰিজন কৰিব লাগে ফৰ বিং এবল টু কমপ্লিট আৰু কিয় কৰিব পৰা নাই সেই ৰিজনটো জানিবলৈ চেষ্টা কৰিব লাগে 2 নম্বৰটো দিছে দ্য ষ্টুডেণ্ট কেন বি গিভেন ৱাৰ্ণিং তাক ৱাৰ্ণিং দিব লাগিব বুলি কৈছে টু গিভ এ এক্সটেনশ্যন অফ লাষ্ট টাইম however announces there will be a negative mark তাক কৈছে যে তাক ৱাৰ্ণিং দিব লাগিব আৰু কৈছে যে তোক এবাৰহে লাষ্ট টাইম দিছো কিন্তু নেক্সট টাইম পৰা কিন্তু তোক যদি এনেকুৱা কৰ তেতিয়াহ'লে তোক নেগেটিভ মাৰ্কিং লগা সেইটো কথা কৈছে এই অপশ্যনটোত চিটোত কৈছে যে ইনফৰ্ম হিজ পেৰেণ্টছ মাক দেউতাকক ইনফৰ্ম কৰিবলৈ কৈছে আৰু তাক ছাছপেণ্ড কৰি দিবলৈ কৈছে এসপ্তাহৰ কাৰণে চ' ডেট হি আণ্ডাৰষ্টেণ্ড হিজ মিষ্টেক যাতে সি গম পায় যে সি কি কৰিলে আৰু নেক্সট টাইম যাতে ৰিপিট নকৰে মই অলৰেডি কৈছো পেডাগজিত আমি নেগেটিভ টাৰ্মবোৰ নলওঁৱে ডাইৰেক্ট এইকেইটা আমি কাটিয়ে দিলো ৱাৰ্ণিং দিয়া এইটো কাটি দিলো মানে তেনেকুৱা শব্দবোৰ ৱাৰ্ণিং ছাছপেনশ্যন তাৰপিছতে ডিছমিছ এনেকুৱা ধৰণৰ শব্দবোৰ আমি ব্যৱহাৰ নকৰো পেডাগজিত এই বি আৰু চিটো আমি ডাইৰেক্ট কাটিয়ে দিলো যিহেতু ছাছপেণ্ড শব্দটো আছে ৱাৰ্ণিং শব্দটো আছে নেক্সট দ্য ষ্টুডেণ্ট কেনট বি গিভেন তাকো অকল কুৱেশ্যনটোত যদি নট থাকে সেইটো চাই ল'বা আকৌ নট থাকে যদি কেতিয়াবা অপশ্যন নহয় কৰিব নালাগে বুলি কয় তেনেকুৱাবোৰত আকৌ আমি তেতিয়া চাই ল'ব লাগিব ডিটো দিছে দ্য ষ্টুডেণ্ট কেনট বি গিভেন এন এক্সটেনশ্যন as he is defaulter and does the same in other subjects and also it will set a bad example for other students তাক আৰু এক্সটেনশ্যন দিব হাক দিছে কাৰণ তাক যদি আমি তেনেকে এক্সটেনশ্যন দি থাকো বাকীখিনি ষ্টুডেণ্টেও সুবিধা পাব আৰু তাহাঁতৰ কাৰণে এটা বেয়া উদাহৰণ হ'ব বুলি কৈছে ঠিক আছে তো এইটোও নহয় এই লাষ্টৰটো তাক ডিফল্টাৰ হিচাপে ছেট কৰিব মানে সি বেয়াই আৰু তাক বাদ দিবলৈ কৈছে সেইটোও নহয় গতিকে ডিটো কাটাই গ'ল চিটো কাটাই গ'ল বিটো কাটাই গ'ল অপশ্যন থাকিলে গতিকে এইটোৱে আমাৰ কি হ'ব কাৰেক্ট আনচাৰ ট্ৰাষ্ট দ্য কেপাবিলিটি আমি ষ্টুডেণ্ট টিচাৰ হিচাপে সদায় আমি ষ্টুডেণ্টক ট্ৰাষ্ট কৰিব লাগে বা তেওঁৰ কেপাবিলিটিজখিনি বুজিবলৈ চেষ্টা কৰিব লাগে তেওঁ হয়তো কিমান টাইম লাগিছে বুজিবলৈ হয়তো তেওঁ বুজিয়ে পোৱা নাই কিজানি তুমি এবাৰত পঢ়াওঁতে কাৰণ ক্লাছত কিছুমান এনেকুৱা ষ্টুডেণ্ট আছে তেওঁলোকে মাতেই নিদিয়ে বুজি পাইছে নে বুলি একোৱে নকৰে ৰেচপণ্ডে নিদিয়ে চ' তেনেকুৱা ষ্টুডেণ্টটো থাকিব তো বুজিবৰ কাৰণে আমি চেষ্টা কৰিব লাগিব তেওঁৰ বেকগ্ৰাউণ্ডটো কি কিহৰ কাৰণে কৰিছে চ' সেইটো এটা পজিটিভ পইণ্ট আছে এই অপশ্যনটো আমাৰ কি হ'ব কাৰেক্ট হ'ব এইকেইটা ইয়াত দি থোৱা আছে ষ্টুডেণ্ট চেণ্ট্ৰিক প্ৰব্লেম চলভিং পজিটিভ ৰিইনফৰ্চমেণ্ট আমি সদায় পজিটিভ ৰিইনফৰ্চমেণ্ট দিব লাগে ষ্টুডেণ্টক নেগেটিভ নহয় এনকাৰেজ কৰিব লাগে ডিছকাৰেজ নহয় হ'ল
তাৰপিছত next question, assertion reasonৰ এটা question আহিছে। প্ৰথম questionটো দিছে, children learn self-regulatory behavior through observing others. Reason, when children observe the consequences and others' behavior, they learn to both recognize and control their own behavior. প্ৰথম কৈছে যে children learn self-regulatory behavior through observation others. তেওঁ নিজৰ behaviorটো regulate কৰিব শিকায় বেলেগক observe কৰি। ঠিক আছে? Next to দিছে, when children observe the consequences of others' behavior, they learn to both recognize and control. আৰু তেওঁ যেতিয়া consequences খিনি, situations খিনি দেখে, তেওঁ কি কৰিব পাৰে? Recognize কৰিব পাৰে আৰু তেওঁ behavior খিনি control কৰিব পাৰে বুলি কৈছে। এতিয়া আমাৰ আনসাৰটো কি হ'ব? প্ৰথমটো দিছে assertion is correct but reason is not correct. Explain of assertion. B টো দিছে assertion উক্তি আৰু যুক্তি দেই গিটা। Assertion is correct. উক্তিটো শুদ্ধ বুলি কৈছে কিন্তু যুক্তিটো reason is the correct explanation of explanation to correct বুলি কৈছে। Assertion is incorrect, reason is correct. Both assertion and reason are incorrect statements about learning behavior. গতিকে এই দুটা statement correct হয়। এইটো ঠিকেই কৈছে আৰু যিহেতু এই self regulatory behavior কথা কৈছে তাৰ লগতেও এইটো যুক্তি ঠিকেই দিছে। Observe কৰিলে তেওঁ শিকে। আমি কাৰণ মানুহৰ পৰা observe কৰি বহুতখিনি বস্তু শিকি পাওঁ। কিছুমান কথা আমাক নকলেও আমি তেওঁলোকৰ behaviorটো observe কৰিয়ে আমি কিছুমান নিজৰ behavior change কৰোঁ যে মানুহজন এনেকুৱা গতিকে তেওঁলোকত আমি এনেকেই deal কৰিব লাগিব। সেইটো এটা মানে observe কৰিও আমি শিকো। গতিকে assertion আৰু reasonটো ঠিকেই আছে। গতিকে আমাৰ অপশ্যনটো কি হ'ব? B টো correct answer হ'ব। B টো। ঠিক আছে? এইকেইটা এইটো C টো নহয়, এইটো নহয়, B টো correct হ'ব। হ'লনে? তাৰপিছৰ questionটো আমাৰ আহিলে, the teacher can enhance effective learning in her elementary classroom. এতিয়া চোৱা মই তোমাক যে তোমালোকক আগত মই ক্লাছত পঢ়াওঁতে তেতিয়া মই কৈছো যদিও আমি GT, PGT হওক বা CTETৰ আমি এক্সাম দিবলৈ লৈছো বা UP এক্সাম দিয়া তুমি LP এক্সাম দিয়া বা তুমি PGT এক্সাম বা GT এক্সাম দিয়া তাত এনেকুৱা নহয় যে তোমাক অকল adolescence periodৰ বা সেই তোমাৰ higher students খিনি কথাই মেনশ্যন কৰিব সেনেকুৱা নহয় তাত এলিমেণ্টাৰী কথাও সুধিব পাৰে তোমাক হায়াৰ কথাও সুধিব পাৰে মানে গোটেইখিনি তাত তোমাক যিকোনো কোৱেশ্চন সুধিব পাৰে ইয়াত এতিয়া এলিমেণ্টাৰী যিহেতু এইটো জিটি কুৱেশ্যন আহিছিলে লাষ্ট টাইম এইটো চিটেটৰ কুৱেশ্যনো আহিছিলে কিন্তু জিটি পেপাৰত দি দিছে গ্ৰেজুৱেট টিচাৰ গতিকে গ্ৰেজুৱেট টিচাৰ বুলি ক'লেতো এলিমেণ্টাৰী লেভেলটো তাত নোসোমায় কিন্তু হ'লেও কুৱেশ্যনটো এলিমেণ্টাৰী লেভেলৰ দিছে কিন্তু The children বহুতে সেইটো নেগলেক্ট কৰে যে এলিমেণ্টাৰী কুৱেশ্যনে বাদ দিছো সেনেকুৱা নহয় জিটি কুৱেশ্যন দিব পাৰে The teacher can enhance effective learning in her elementary classroom by elementary classroomত ষ্টুডেণ্টে পঢ়া টিচাৰ এগৰাকীয়ে পঢ়াব আৰু পঢ়ুৱাটো ভাল কৰিবলৈ ইফেক্টিভ কৰিবলৈ ভাল কৰিবলৈ কি কৰিব লাগিব offering rewards for small steps in learning drill and practice encouraging competition among her students connection and content to the lives of the student আমাক NCF-ত আমি পঢ়িয়ে আছো যে আমি ষ্টুডেণ্টক সদায় কি কৰিব লাগে আমি যেটো টপিক পঢ়াইছো সেইটো কন্টেন্টৰ বাহিৰত তেওঁ ৰিয়েল লাইফৰ লগত সদায় কানেক্ট কৰিব লাগে সেইটো আমি পঢ়িয়ে আছিলো NCF-ত আমি পাইছিলো ইয়াত প্ৰথমটো দিছে অফাৰিং ৰিৱাৰ্ডছ ষ্টুডেণ্টক সঘনাই সৰু সৰু কথাত ৰিৱাৰ্ড দি থাকিব লাগিব বুলি কৈছে আমি যদি তেওঁক সদায় ৰিৱাৰ্ডে দি থাকো প্ৰাইজে দি থাকো তেতিয়া সেইটো এক টাইমত গৈ পেলাই এটা মানে কোনো এফেক্ট নপৰা হ'ব যেতিয়া আমি কাম এটা মানে ৰেগুলাৰ বেচিছত ষ্টুডেণ্টক কৰাই থাকো নহয় বা কিবা এটা কাম যেতিয়া তেওঁলোকক সেই ৰিৱাৰ্ডৰ মানে এক্সাইটমেণ্টটো তেওঁলোকৰ নাইকিয়া হৈ যায় সদায় তুমি দিয়ে থাকে এইটো কিনো নতুন কথাটো মানে তেনেকুৱা ধৰণৰ এটা নাইকিয়া হৈ যায় সেইটো বস্তু গতিকে ডেইলি ৰিৱাৰ্ডটো মানে পজিটিভ এটা নহয় আমি পেডাগজিত পঢ়িছোৱে যে ডেইলি ৰিৱাৰ্ড দিয়াটো ভাল কথা নহয় ড্ৰিল এণ্ড প্ৰেক্টিচ ঠিকে আছে ড্ৰিল প্ৰেক্টিচ এটা পৰিমাণে লাগে কিন্তু ডেইলি তুমি ড্ৰিল প্ৰেক্টিচ একেটা বস্তু ষ্টুডেণ্ট এজনে বুজিয়ে পোৱা নাই তুমি ডেইলি প্ৰেক্টিচ কৰাই থাকিলেও যে তেওঁ বুজিব তেনেকুৱাতো কোনো কথা নাই ড্ৰিল প্ৰেক্টিচ সেইটোও নহ'ব এনকাৰেজিং কম্পিটিশ্যন এমং ষ্টুডেণ্টছ এইটোও নেগেটিভ নহয় আমি কম্পিটিশ্যন কৰাব লাগে ষ্টুডেণ্টক এনকাৰেজ কৰিব লাগে এইটো ঠিকেই আছে কিন্তু তাতকে সবতকে যদি এপ্ৰপ্ৰিয়েট মানে ইফেক্টিভ কৈছেতো সবতকে ভাল কৰিবলৈ হ'লে আমি কি কৰিব লাগিব ডি নম্বৰ অপশ্যনটোৱে কাৰেক্ট হ'ব কাৰণ আমি কানেক্ট কৰিব লাগিব ষ্টুডেণ্টৰ ৰিয়েল লাইফৰ লগত লাইফ অফ দ্য ষ্টুডেণ্ট যেনেকে আমি ধৰা ক্লাছ সৰু এলিমেণ্টাৰী লেভেলত ষ্টুডেণ্টক তুমি প্ৰথম যেতিয়া সৰু ল'ৰা ছোৱালী থাকিব তাত আমি যেতিয়া অংক শিকাও এডিশ্যন ছাবষ্ট্ৰেকশ্যন শিকাও
তেতিয়া ধৰা মেথছৰে উদাহৰণ এটা মই দিছোঁ এডিশ্যন ছাবট্ৰেকশ্যন যদি আমি বুজাব বিচাৰোঁ তেওঁলোকে যিমান পঢ়া নাই তাত যদি তুমি ৰিয়েল লাইফত উদাহৰণ দিলা যে তুমি মাৰ লগত আজি বজাৰ গৈছিলা তোমাক যিমান দেউতাই তোমাৰ হাতত 10 টকা এটা দি পঠিয়ালে তুমি 10 টকাটো লৈ গ'লা তাৰে তুমি তোমাৰ 5 টকাৰ চিপছ কিনিলা 2 টকাৰ মৰ্টন কিনিলা তোমাৰ হাতত কিমান থাকিলে তেনেকে যদি আমি ৰিয়েল লাইফৰ লগত কানেক্ট কৰি তেওঁলোকে বুজাওঁ হয়তো মোৰ ওচৰত 10 টকা আছিলে 5 টকা আমুক গ'ল 2 টকা আমুক গ'ল কেইটকা থাকিলে তেওঁ সেইটো তেনেকে হিচাপ কৰিবলৈ তেওঁ ভাল হ'ব বা তেওঁ নিজে কানেক্ট কৰিব পাৰিব ৰিয়েল লাইফৰ লগত চ' সেইটো এটা উদাহৰণ দেই সেইটো কাৰণে এই অপশ্যন ডিটো আমাৰ কি হ'ব শুদ্ধ উত্তৰ হ'ব হ'লে তাৰ পিছতে নেক্সট ষ্টেটমেণ্ট হৈছে which of the following statements about children are correct ইয়াৰ ভিতৰত কোনটো ষ্টেটমেণ্ট ৰিলেটেড টু ষ্টুডেণ্টৰ লগত সত্য বুলি কৈছে প্ৰথম অপশ্যনটো দিছে children are passive recipient of knowledge ল'ৰা ছোৱালীবোৰ পেচিভ ৰিচিপিয়েণ্টটো কেতিয়াও নহয় আমি সদায় পাইছো তেওঁলোক এক্টিভ হয় আৰু ক্লাছৰুমটোতো আমি এনেকুৱা কৰিব নালাগে যে টিচাৰে আমি যেতিয়া আমি মানে হেৰি আমি মেথডছ অফ টিচিং পঢ়াইছিলো মই মেথডছ অফ টিচিং পঢ়াওঁতে তাত মই এটা কথা মেনশ্যন কৰিছিলো যে ষ্টুডেণ্ট টিচাৰজনে সদায় মানে এক্টিভ ৰোল বহুত বেছি প্লে কৰি থাকিলে ষ্টুডেণ্টটোক পেচিভ কৰি ৰাখিলে ক্লাছৰুমটো ফ্ৰুটফুল নহয় ময়ে কৰি আছো ল'ৰা ছোৱালীৰ পৰা একো ইণ্টাৰেকশ্যন অহা নাই ক্লাছৰুমটো বৰ হৈ যাব গতিকে ষ্টুডেণ্টক সদায় আমি এক্টিভ কৰি ৰাখিব লাগিব বিভিন্ন ধৰণৰ এক্টিভিটি কৰাব লাগিব কুৱেশ্যন সুধিব লাগিব যিকোনো কাম কৰাই তুমি তেওঁক এক্টিভ কৰিব লাগিব পেচিভ ৰেচিপিয়েণ্টটো নহয় গতিকে ওৱান অপশ্যনটো ক'ত আছে আমি এইকেইটা ডাইৰেক্টলি কাটিয়ে দিয়া আৰু এইটো ওৱান আছে এইটো কাটি দিওঁ চিটো এইটো দুটা কাটি গতিকে অপশ্যন আমাৰ দুটা এইটো ওৱান আছে এইটোতো আমি কাটিলো অপশ্যনটো ওলাই গ'ল দেখোন এইটোৱে হ'ব বাট ষ্টিল চাই লওঁ চিলড্ৰেনছ আৰ প্ৰব্লেম চলভাৰ্ছ এইটো ঠিকে আছে চিলড্ৰেনবিলাকে প্ৰব্লেম চলভাৰ হয় তেওঁলোকে নিজৰ প্ৰব্লেমটো নিজে চল্ভ কৰিব পাৰে চিলড্ৰেনছ আৰ চাইণ্টিফিক ইনভেষ্টিগেটৰ আমি যেতিয়া পিয়াজেট থিয়ৰী পঢ়িছিলো পিয়াজেট থিয়ৰী কৈছিলে চিলড্ৰেনছ আৰ লিটল চাইণ্টিষ্ট তেওঁলোক এক্সপ্লৰাৰ হয় তেওঁলোক লিটল চাইণ্টিষ্ট হয় সৰু সৰু চাইণ্টিষ্ট হয় এজন এজন নিজে নিজে কিছুমান বস্তু ইনভেন্ট কৰিব পাৰে আৱিষ্কাৰ কৰিব পাৰে তেওঁ নতুন নতুন কথা নিজৰ প্ৰব্লেম তেওঁলোকে নিজেই চল্ভ কৰিবলৈ দিব লাগে সেইটো গতিকে 2 3 এইটো ঠিক আছে এক্টিভ এক্সপ্লৰাৰো হয় গতিকে 2 3 4 এইটো আমাৰ অপশ্যন কাৰেক্ট হ'ব হ'লে আমি এক নম্বৰটো যিটো নহয় সেইটো উলিয়াই দিলে আমাৰ অপশ্যনটো এনেই ডাইৰেক্টলিয়ে ওলাই গ'ল আমি ইমানখিনি পঢ়িব লগা নাছিলেই হ'লেও তোমালোকক কেলে নহ'লে সেইটো মই বুজাই দিলোঁ লেংগুৱেজ বেৰিয়াৰটো আমি পঢ়িছিলো হয়নে এইটো অপশ্যনটো আমাক নালাগে এইটোও নালাগে এইটো পঢ়িছিলো অ'কে এতিয়া নেক্সট আমাৰ এটা প্ৰশ্ন আহিলে ধন্যা চিটছ এলং ধন্য বুলি এজন ষ্টুডেণ্ট আছে সেই ষ্টুডেণ্টটোৱে কি কৈছে চিট এলোন তেওঁ অকলশৰে বহে এণ্ড ইটছ হাৰ ছোৱালী কথা কৈছে দেই চিটছ এলোং ইটছ কাৰণ হাৰ বুলি মেনশ্যন কৰিছেতো গতিকে ছোৱালী হ'ব চিটছ এলোন এণ্ড ইট হাৰ লাঞ্চ এলোন তাই অকলে বহে অকলশৰীয়াকে যেতিয়া তেওঁৰ টিফিন হয় টিফিনটো অকলে খায় she does not mingle with other mingle মানে ইজনৰ সিজনৰ লগত আমি মিলি জুলি থকা mingle কৰা গতিকে mingle with others কাৰো লগত মিলজুল তাই নাই কাৰো লগত নবহে কাৰো লগত টিফিন শ্বেয়াৰ নকৰে অকলে অকলে বহি খাই থাকে with other children she sits alone in the class and feels isolated and unhappy আৰু তাইক আমি সাধাৰণতে দেখা পাইছো যে তাই অকলশৰীয়াকে বহি থাকে ক্লাছত কাৰো লগত লগ ভাগ নলয় অকলে টিফিন খাই থাকে আইচলেটেড মানে কি যেতিয়া আমি কিবা এটা মানুহক একদম ছেপাৰেট কৰি দিওঁ অকলশৰীয়াকে ৰখাটোক আইচলেশ্যন বুলি কয় তাই আইচলেটেড ফিল কৰে আৰু আনহেপি অসুখী হয় ছোৱালীজনী সুখত নাথাকে আনহেপি মানে according to this scenario what is happening তাই কি হৈ আছে she feels low sense of self esteem her sense of identity is negative she lacks sense of self efficiency lastত দিছে her self concept is not developed যেতিয়া আমাৰ self esteem টো low থাকে তেতিয়া সাধাৰণতে মানুহৰ মাজত যেতিয়া আমি কি কওঁ বা low sense বা esteem টো যেতিয়া আমাৰ low থাকে তেতিয়া আমাৰ কি থাকে আমি সাধাৰণতে মানুহৰ পৰা তেনেকে মানুহ আঁতৰি থাকে অকলশৰীয়াকে থাকে আমি গ'লে কি ক'ব আমাক কিবা সুধিব নেকি কিবা কৰিব নেকি তেনেকুৱা ধৰণৰ এটা ধাৰণা থাকে সেইটো আমি self esteem বুলি কওঁ গতিকে এইটোতো নহয় হাৰ চেঞ্চ অফ আইডেন্টিটি নহয় লেক অফ চেঞ্চটোৰ কথা নাহে ইয়াত চেল্ফ কনচেপ্টৰ কথাটো ইয়াত নাহিবই গতিকে আমাৰ কি হ'ব চেল্ফ এষ্টিমৰ কথা আহিব ঠিক আছে ইয়াত আমাৰ অপশ্যনটো কি হ'ব এই নাম্বাৰটো আমাৰ কাৰেক্ট হ'ব ঠিক আছে নে কুৱেশ্যন কেইটা বুজি পাইছো নে
সো এইকেইটা আমাৰ আজি কুৱেশ্যন আছিলে আকৌ নেক্সট ক্লাছত আমি আৰু অলপ তেনেকৈ কুৱেশ্যন কৰিম গতিকে তোমালোকে এইখিনি চাবা তেনেকুৱা কুৱেশ্যনছ কিছুমান এই যিখন মই কিতাপৰ কথা কৈছোঁ তেনেকুৱা কুৱেশ্যনছ ইয়াত তোমালোকৰ আছে বহুতখিনি প্ৰেক্টিচ কৰিবলৈ পাবা তেনেকুৱা কুৱেশ্যন আগৰ যিমানখিনি কুৱেশ্যন আছিলে সেইখিনিও এড কৰা আছে নতুন কুৱেশ্যনো বহুত আছে চ' কাৰোবাক যদি তোমালোকক মানে প্ৰয়োজন আছে তেতিয়াহ'লে ইয়াতে তোমালোকৰ কণ্টেক্ট নম্বৰটো দি থোৱা আছে ইয়াতে তোমালোকে কণ্টেক্ট কৰি পেলাই এইখন ল'ব পাৰিবা ঠিক আছে চ' আজি ক্লাছটো তোমালোকক ইমানখিনিতে মই এণ্ড কৰিছোঁ নেক্সট ক্লাছত আমি বাকীখিনি কুৱেশ্যন কণ্টিনিউ কৰিম থেংক ইউ